নমস্কাৰ সুমি তাৰ্কিক বিশাল বা দীপাংকৰ স্বপ্ননীল নহয় এবাৰ ট্ৰেডিং স্কেমত নামিল আইএফএছ বিষয়া কাহিনী একে বিনিয়োগৰ নামত প্ৰলোভন দি জনতাক লুটপাট 110 কোটিতকৈও অধিক ধন আত্মসাৎ কৰিলে আইএফএছ বিষয়া আৰু তেওঁৰ স্বামীসহ আন কেইবাজনো সহযোগীয়ে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া নিহাৰিকা সিং আৰু তেওঁৰ স্বামী অজিত কুমাৰ গুপ্তাই তেওঁলোকৰ কোম্পানী এনি বুলিয়ন ট্ৰেডাৰৰ জৰিয়তে বিনিয়োগৰ প্ৰলোভন দি এই 110 কোটিতকৈও অধিক ধন আত্মসাৎ কৰে 2020 চনৰ ফেব্ৰুৱাৰীৰ পৰা 2020 চনৰ অক্টোবৰৰ ভিতৰত এই প্ৰবঞ্চনা সংঘটিত হৈছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই সন্দৰ্ভত 33খন এফআইআৰ লাভ কৰে আৰক্ষীয়ে ইতিমধ্যে এই অভিযোগৰ 12টা গোচৰত 25খন চাৰ্জশ্বিটো দাখিল কৰিছে এই গোচৰ পঞ্জীয়ন কৰা পাছত অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে ইডিয়ে ধন সৰবৰাহৰ গোচৰত অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে চলোৱা হৈছে তদন্ত অভিযোগ অনুসৰি অজিত কুমাৰ গুপ্তাই তেওঁৰ আন সহযোগীসকলৰ সৈতে মিলি বিনিয়োগকাৰীৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল বিভিন্ন প্ৰবঞ্চনামূলক আঁচনি যেনে দৈনিক জমা আঁচনি মাহেকীয়া ৰেকাৰিং জমা আঁচনি আৰু আন কিছু নিৰ্দিষ্ট আঁচনিৰে বিনিয়োগকাৰীক প্ৰলোভন প্ৰদান কৰিছিল এই ভুৱা আঁচনিসমূহ অজিত কুমাৰ গুপ্তাৰ কোম্পানী এনি বুলিয়ন ট্ৰেডাৰৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল তেওঁলোকে বিনিয়োগকাৰীক প্ৰতিশ্ৰুতি দিছিল যে এনি বুলিয়ন ট্ৰেডাৰে বিনিয়োগকাৰীক বছৰি 40% ৰিটাৰ্ণ প্ৰদান কৰিব এনি বুলিয়ন ট্ৰেডাৰৰ উপৰিও আইএফএছ বিষয়া নিহাৰিকা সিঙৰ স্বামীয়ে আইভিজন ক্ৰেডিট কোঅপাৰেটিভ সোসাইটি লিমিটেডৰ একাউণ্টৰ সহায়ত বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল ইডিৰ তদন্তত গম পোৱা গৈছে যে গুপ্তাই সমবায় সমিতিৰ একাংশ বিষয়ববীয়াৰ জৰিয়তে নতুন ৰিটাৰ্ণ লিংক বিনিয়োগ আঁচনিৰ নামত এই ধন সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকে সংগ্ৰহ কৰা এই ধন বিনিয়োগকাৰীক কেতিয়াও ঘূৰাই নিদিলে পৰৱৰ্তী সময়ত প্ৰবঞ্চনাৰে আত্মসাৎ কৰা এই ধন এনি গ্ৰুপৰ বিভিন্ন কোম্পানীৰ জৰিয়তে ভাগ ভাগ কৰি নিজৰ আৰু আইএফএছ পত্নীৰ নিহাৰিকাৰ নামত ঘৰ কৃষিভূমি আদি বিভিন্ন স্থাৱৰ সম্পত্তি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিছিল ইয়াৰ বাবে এনি গ্ৰুপৰ অধীনত তেওঁলোকে কেইবাটাও কোম্পানী খুলিছিল এনি বুলিয়ন এণ্ড ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড এনি কমোডিটি ব্ৰোকাৰ্ছ প্ৰাইভেট লিমিটেড এনি ছিকিউৰিটিজ প্ৰাইভেট লিমিটেড ইত্যাদি এই সন্দৰ্ভত আইএফএছ বিষয়াগৰাকী দুৰ্নীতি বিৰোধী সংস্থাৰ জেৰাৰো সন্মুখীন হ'বলগীয়া হৈছে ইতিমধ্যে এই সম্পৰ্কে 2 ছেপ্টেম্বৰত দাখিল কৰা অভিযোগ সন্দৰ্ভত 25 নৱেম্বৰ সোমবাৰে লক্ষ্ণৌৰ এখন বিশেষ আদালতে শুনানি গ্ৰহণ কৰে মন কৰিবলগীয়া আছে দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰবঞ্চনাৰ গোচৰ সাইবাৰ ক্ৰাইম কোৰ্ডিনেশ্যন চেণ্টাৰৰ তথ্য অনুসৰি 2024 চনৰ প্ৰথম 9 মাহত দাখিল হৈছে সাইবাৰ ক্ৰাইমৰ প্ৰায় 12 লাখ গোচৰ ইয়াৰে ট্ৰেডিং স্কেমক লৈ দাখিল হৈছে 2,28,094টা অভিযোগ ট্ৰেডিং স্কেমৰ জৰিয়তে লুণ্ঠন 4,636 কোটি টকা বিনিয়োগ ভিত্তিক স্কেমত দাখিল হৈছে 1,360টা গোচৰ বিনিয়োগ ভিত্তিক স্কেমৰ জৰিয়তে লুণ্ঠন কৰা হৈছে 3,216 কোটি টকা আৰু এনে বৃহৎ বৃহৎ জালিয়াতিত এতিয়া নাম হাঙুৰ খাই পৰিছে আইএফএছ বিষয়াৰ দৰে উচ্চপদস্থ বিষয়াৰ নামো এয়া নিশ্চিতভাৱে এক চিন্তনীয় বিষয় হৈ পৰিছে